ৰাজ্যত চলিছে নিৰ্বাচনী গৰম বতাহ। এনে সময়তে সাধাৰণ ভোটাৰ ৰাইজেও চিন্তা কৰিছে 9 এপ্ৰিল তাৰিখে কাক ভোট দিব, কোন দলক ভোট দিব, কেনেকুৱা প্ৰাৰ্থী বিচাৰিব, সেই সম্পৰ্কে কিন্তু সাধাৰণ ভোটাৰ ৰাইজৰ মাজতো চিন্তা চৰ্চা অব্যাহত আছে। আমি উপস্থিত আছোঁ বৰ্তমান চিপাঝাৰৰ ঘোঁৰাবান্ধাৰ দৈনিক বজাৰত। ইয়াতে একাংশ ব্যৱসায়ী আছে, গ্ৰাহক আছে। প্ৰথমে আমি যিসকল ব্যৱসায়ী আছে এই ব্যৱসায়ীসকলৰ পৰা আমি মন্তব্য ল'ম, যিহেতু তেওঁলোক খাটি খোৱা সাধাৰণ নাগৰিক। কি চিন্তা কৰিছে তেওঁলোকে, কাক ভোট দিব অথবা কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে। আমাৰ সৈতে আছে এগৰাকী ব্যৱসায়ী আছে। দাদা, যিহেতু 9 তাৰিখে দেশৰ বৃহত্তম গণতান্ত্ৰিক উৎসৱ নিৰ্বাচন অনুষ্ঠিত হ'ব, কি ভাবিছে, কেনেকুৱা ধৰণৰ প্ৰাৰ্থী? এতিয়া কথা হ'ল আমি ধৰক উন্নয়ন বিচাৰোঁ। প্ৰথম কথা, দেশৰ যিটো উন্নয়ন দেখিছোঁ অসম চৰকাৰ, হিমন্ত চৰকাৰৰ, সেই বিষয়তে আছোঁ আমি। ডক্টৰ পৰমানন্দ ছাৰ আছে, তেখেতৰ প্ৰতি আমি হেৰি আছোঁ। সেইখিনি আৰু উন্নয়ন হৈছে, যথেষ্ট উন্নয়ন হৈছে। আমি ৰাস্তা পদূলি পাইছোঁ গোটেইবিলাক। আমাৰ যিটো অঞ্চলত আমি আছোঁ সেই আপোনাৰ গাঁও বিয়াখপাৰাত পৰে। হয়, উন্নয়ন হৈছে, সেইখিনি দেখিছোঁ। চৰকাৰৰ পৰা যিখিনি পাব লগা সেইখিনি পাইছে, মানুহখিনি উন্নতি দেখিছোঁ আৰু চৰকাৰখনক লৈ সন্তুষ্ট। হয়। এগৰাকী ব্যৱসায়ী, তেওঁ বৰ্তমান চৰকাৰখনক লৈ সন্তুষ্ট। আন একাংশ ব্যৱসায়ী আছে। দাদা, যিহেতু 9 এপ্ৰিল তাৰিখত আপুনি ভোট দিবলৈ যাম বুলি ভাবিছে? হয়, নিশ্চয় ভোট দিবই লাগিব। ভোট দিয়াটো আমাৰ নিজস্ব। এইটো কেইটা ভোট আছে আপোনাৰ ঘৰত? মোৰ ঘৰত আছে 12টা আছে। 12টা আছে। হয়। প্ৰথমে সোধো আপোনাৰ গাঁওখন। হয়, গাঁওখন ক'ত? মোৰ গাঁও বিয়াখপাৰা, কিবা ওজাপাৰা চুবুৰী। উন্নয়ন হৈছে? উন্নয়নৰ ক্ষেত্ৰত এতিয়া আজি মুক্তিযোদ্ধাৰ পথ এটা দিছিলে, কিন্তু শিলগুটিও নপৰিল। এতিয়া বোকাই দি আবদান কৰি আছো। উন্নয়ন হোৱা বুলি ক'লে এতিয়া আমি কি ক'ম? উন্নয়ন বুলি এতিয়া কি ক'ম? মুক্তিযোদ্ধা নাই, এতিয়া সেইটো এটাই ৰাস্তা, সেইটোৱে মুক্তিযোদ্ধাৰ পথ আছিলে। সেইটোৱে কিন্তু এতিয়া বোকাত। গাঁওখনত এটাই ৰাস্তা নেকি? গাঁওখনতো ৰাস্তা আছে বাৰু, হ'লেও তাৰমানে আমি যিটো যাতায়তী মেইন যাতায়তী, ঘৰলৈ যোৱাও নহয়, সেইটো মানে একদম হেৰিয়ে মানে কি ক'ম এতিয়া, 2খন গাঁৱৰ আপ ডাউন কৰা ৰাস্তা। তথাপিও বৰ্তমান চৰকাৰখনৰ যিবিলাক কাম কাজ বহুত ভালে কৰি আছে, সেইটো কাৰণেও অস্বীকাৰ কৰোঁ। ভাল কৰি আছে, কিন্তু আমাৰ হয়তো কিবা খেলি মেলিত হয়তো হোৱা নাই। হ'ব বুলি আমিও বিশ্বাস কৰি আছোঁ। সন্তুষ্ট আমি বাৰু, যোন চৰকাৰ হ'লেও আমি সন্তুষ্টই হ'ব লাগিব। আমি বেপাৰ বাণিজ্য কৰি খোৱা মানুহ। এগৰাকী ব্যৱসায়ী, এইদৰে তেওঁ মন্তব্য আগবঢ়াইছে। ভোটাধিকাৰ পাইছা? মই বেলেগত থাকোঁ। আমি বেলেগত থাকা, ইয়াৰে নহয়? ঠিকে আছে, আমি মন্তব্য গ্ৰহণ কৰিম। আন এগৰাকী ব্যৱসায়ী আছে। আপোনাৰ যিখন গাঁও, তাত কিবা উন্নয়ন হৈছে নে নাই? আপোনাৰ ব্যক্তিগতভাৱে গাঁওখনত কিবা উন্নয়ন হৈছে নে নাই? হয়, নমস্কাৰ। মিডিয়া বন্ধুক মই সকলোকে শুভেচ্ছা জনাইছোঁ। উন্নয়ন বুলি কওঁতে আমাৰ ৰাস্তা ঘাটবিলাক উন্নয়ন হ'ব লাগে। কিছু ঠাইত হৈছে, কিছু ঠাইত হোৱা নাই। একেদিনে সকলোবিলাক হোৱা সম্ভৱ নহয়। কিন্তু আমি আজি এটা বৃহৎ যদি বিল্ডিং ঘৰ এটা বনাওঁ, এই বিল্ডিংটোত আমাৰ সুখ আৰু দুখ আছে নে নাই, এই কথাটো এতিয়া আমি ৰাইজে জানিবৰ সময় হৈ পৰিছে, চৰকাৰে জানিবৰ সময় আহি পৰিছে। কাৰণ আজি এই বিল্ডিংটোৱে যদি মানুহক যদি সুখ দিব পাৰে নে নোৱাৰে, নে তাত কিবা দুৰ্যোগ লুকাই আছে, এই কথাখিনিও আমি এতিয়া চালি জাৰি চোৱাৰ সময় আহি পৰিছে। আপোনাৰ এজন ভাল প্ৰাৰ্থী এজন প্ৰয়োজন আছে, যিজনে আমাক ৰক্ষা কৰিব পাৰিব। তাৰ যিজনে আৰ্থিকভাৱে সুৰক্ষা দিব পাৰে, দেশখনৰ নিৰাপত্তাৰ কথা চিন্তা কৰিব পাৰে, তেনেকুৱা এগৰাকী প্ৰাৰ্থী বিচাৰিছে এগৰাকী সাধাৰণ নাগৰিকে। আৰু আছে ইয়াতে। দাদা, আপুনি বজাৰ কৰিবলৈ আহিছে? যিহেতু নিৰ্বাচন আহিছে, কেনেকুৱা ধৰণৰ প্ৰাৰ্থী আপুনি পচন্দ কৰিছে? যিজনে তাৰমানে আমাৰ ৰাইজৰ কাম ভাল ধৰণে কৰে, তেওঁক আমি পচন্দ কৰিব বিচাৰোঁ। আৰু অলৰেডি আপুনি এটা চিন্তা কৰি থৈছে নিশ্চয়, কাক ভোট দিব, সেইটো ক'ব নালাগে। ভাবি থৈ দিছোঁ মই কাক দিম ভোটটো। আপোনাৰ যিখিনি ঠাই, আপোনাৰ ঘৰ ক'ত? মোৰ বিজুলীবাৰী, হীৰাপাৰা। বিজুলীবাৰী। কিবা উন্নয়ন হৈছে নে? হৈছে, বহুত উন্নয়ন হৈছে। বিজেপি চৰকাৰৰ দিনত বহুত উন্নত হৈছে, সেইটো কৈ লাভ নাই। মামাই বহুত কাম কৰিছে, মামাকে আমি ভোট দিম।
হয়, এইদৰে বিভিন্নজনে বিভিন্ন মন্তব্য আগবঢ়াইছে। যিহেতু 9 এপ্ৰিল তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব, এই নিৰ্বাচনক লৈ এনেদৰেই বিভিন্ন ভোটাৰ ৰাইজৰ মাজত একোটা চৰ্চা চলিছে, কোনে কাক ভোট দিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।